হেল্ল' এভৰিৱান, গুড মৰ্ণিং। মোৰ আনাদাৰ মিনি ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আহিছে লগৰজনী, যিহেতু বিয়া খাবলৈ আহিছিলে। সিহঁতি ডিব্ৰুগড়ৰ হয়। তাকে এইফালে গাহৰি, দাইল এনেকৈ কিবা কিবি বনালোঁ, বেঙেনা ফ্ৰাই। আৰু মোৰ চকুকেইটা চাওকচোন, ৰাতিপুৱা সোনকালে উঠিয়ে পূৰা কাম চাম কৰি কাপোৰ কানি ধুই লগৰজনী তাৰ লগত গৈ এয়া শাক বুটলি আনিছে। তাকে শাক বাৰী দেখি তাই ৰ'বই পৰা নাই, সেইকাৰণে তাই পূৰা শাক বুটলি আছে। মাৰ লগত বহুত কথাও পাতিলে বোলে। মায়ে মোক পিছতহে কৈছে, এয়া দুইজনী আকৌ লাই শাকৰ বাৰীত সোমালে। আমাৰ শাকো বহুত কৰিছোঁ, দেখাইছিলোঁ আপোনালোকক সেইদিনাখন ব্লগটোত। এইফালে খানাখিনি আপোনালোকক দেখাই দিছোঁ অকণমান। আৰু পাপাক প্ৰথমতে ভাতটো দি ল'লোঁ, তেওঁ যিহেতু বাৰীলৈ গৈছিলে। তাকে এয়া দুইজন বহি আছে ধুনীয়াকৈ। আৰু মানুহৰ ক'ত কেতিয়া মানে লগ পোৱা যায় একো গমেই পোৱা নাযায় ন। সিহঁতি বিয়া হোৱা ইমান দিন হ'ল, অথচ আমাৰ ঘৰলৈ আহি পোৱা নাছিলে। খানা দিওঁতে বোলো আপোনালোকক দেখাই দিওঁ কেনেকৈনো দিছোঁ। এয়া দুইজন বহি আছে, এয়া গাহৰি, বেঙেনা ফ্ৰাই, আচাৰ এনেকৈ। তাৰপিছতে আৰু এনাইৰ সকাম আছিলে, মানে সেইকাৰণে কাম কেইটামান কৰি দিবলৈ গ'লোঁ। এইফালে মা লগতে বস্তু কেইটামানে লৈ লৈছোঁ আমি। আৰু এনাই ভাগৰ 6 মাহ কমপ্লিট হ'ব 11 তাৰিখে, 11 ফেব্ৰুৱাৰী। তাকে আমি মাহ আৰু কিবা কিবি আছিলে আৰু বাচিবৰ কাৰণে, সেইকাৰণে তাৰ কাৰণে গ'লোঁ। তাৰপিছতে এইফালে আহি পালোহি, কাম লগাই আছে এইফালে মা। সেয়াই আৰু